কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব। কোকৰাঝাৰৰ পিছত তেওঁ গুৱাহাটীত আহিব। চাহ বাগিচাৰ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰিব আৰু আমি যি ৰাজ্য চৰকাৰে 150 মেগাৱাট কপিলীত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছোঁ তাৰো তেওঁ ভাৰ্চুৱেলি শুভাৰম্ভণি কৰিব। আৰু কালি গোটেই দিনটোত অসমৰ কাৰণে প্ৰায় 40,000 কোটি টকা সমপৰিমাণৰ প্ৰকল্পৰ শুভ উদ্বোধন নহ'লে আধাৰশিলা স্থাপন হ'ব। বিৰোধীয়ে এতিয়াও সমালোচনা কৰিব এৰা নাই। তেওঁলোকে কৈছে যে 9,000 টকাই হওক বা মহিলাক এনেধৰণৰ আঁচনি দি কেৱল ভোট ক্ৰয় কৰাৰ লক্ষ্য বুলি মহিলাসকলক সুধি ল'ব আপোনালোকে। এই প্ৰশ্নটো মোক সোধাতকৈ তাতে গৈ মহিলাসকলক সুধি লওক, উত্তৰটো পাব আৰু সেই উত্তৰটোৱে আপোনালোকে বিৰোধী পক্ষক জনাই দিব। মহিলাসকলক এইটো প্ৰশ্ন সুধি চাওকচোন এবাৰ। বিৰোধীৰ অৱস্থা কি হ'ব? চাওক, মই নাভাবোঁ যে এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব বুলি। তেওঁলোকৰ চেষ্টাটোৱেই 2031ক লৈ। কংগ্ৰেছ দলে 2026ৰ চিন্তা প্ৰথমৰ পৰাই কৰা নাই। তেওঁলোকে প্ৰথমৰ পৰাই 2031ৰ চিন্তাই কৰি আছে। এতিয়াও কৈ আছে যে 10 বছৰীয়া মোদীৰ ঢৌ আছিলে, সেই ঢৌ শেষ হ'ব। এতিয়াও তেওঁলোকে কিন্তু নাও পৰা নমানে। এতিয়া মানে মোদীৰ ঢৌটোতো শেষ হোৱাই নাই। এখনৰ পিছত এখন ইলেকশ্যন জিকি আছে আৰু সমান্তৰালভাৱে ডাবল ইঞ্জিন ঢৌ অসমত আৰম্ভ হৈছে। গতিকে মই নাভাবোঁ যে তেওঁলোকে ঢৌ শেষ হৈছে বুলি ভাবিছে, ঠিকে আছে, কাৰণ চুনামি আৰম্ভ হৈছে। ঢৌটো শেষ হৈ গ'ল, এতিয়া চুনামি আৰম্ভ হৈছে। হ'ব, খানাপাৰাত দিব। কৰ্মব্যস্ততাৰ মাজত আমাৰ জালুকবাৰী সমষ্টিৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ মই সময় পোৱা নাছিলোঁ। আজি আমাৰ সমষ্টিৰ প্ৰায় 8,000 মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে। সমগ্ৰ অসমতে আজি পৰ্যন্ত 29 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। আজিৰ দিনটোতো সোণাই আৰু গোৱালপাৰা পূব সমষ্টিত এই পুঁজি বিতৰণ হ'ব আৰু সৰ্বমুঠ প্ৰায় 33,50,000 মহিলা উপকৃত হ'ব।